অনুমতি নোহোৱাকৈ তেওঁলোকক বন্দী কৰি ৰাখিব পাৰোঁ আৰু বন্দী অৱস্থাত কোনোবাই যদি নিজৰ জীৱনো ত্যাগ কৰিব লাগে তাৰ বাবেও তদানীন্তন চৰকাৰখন কেতিয়াও দায়বদ্ধ নহ'ব। মই আমাৰ নৱপ্ৰজন্মক অনুৰোধ কৰোঁ যে চাহ কমিশ্যনৰ অৰ্থাৎ জৰুৰী অৱস্থাৰ সময়ত মানুহক গ্ৰেপ্তাৰ কৰিব পাৰি, আদালতৰ অনুমতি নোহোৱাকৈ তেওঁলোকক বন্দী কৰি ৰাখিব পাৰোঁ আৰু বন্দী অৱস্থাত কোনোবাই যদি নিজৰ জীৱনো ত্যাগ কৰিব লাগে তাৰ বাবেও তদানীন্তন চৰকাৰখন কেতিয়াও দায়বদ্ধ নহ'ব। মই আমাৰ নৱপ্ৰজন্মক অনুৰোধ কৰোঁ যে চাহ কমিশ্যনৰ ৰিপৰ্ট আৰু সেই সময়ৰ বিভিন্ন সময়ৰ যি আজি আমাৰ হাতত বহুতো ৰচনা বহুতো ইতিহাসৰ পৃষ্ঠা আমাৰ সন্মুখত উপলব্ধ হৈ আছে, তাক আমি পঢ়িব লাগে আৰু কি ধৰণে 1975 চনৰ মাজনিশা ভাৰতৰ সভ্যতা সংস্কৃতিক ধ্বংস কৰা হৈছিল তাৰ বিষয়ে আমি বুজিব লাগে। পৃথিৱীত যেতিয়াই কৰবাত অশান্তি হয়, দুষ্কৃতিকাৰীয়ে যেতিয়া নিজৰ হাত আৰু বাহু মুকলি কৰি দিয়ে, কৰবাত এচাম বিবেকবান লোকৰো জন্ম হয়। গুজৰাটৰ নৱনিৰ্মাণ আন্দোলনে ইন্দিৰা গান্ধীৰ ডিক্টেটৰশ্বিপৰ প্ৰতি ৰেজিষ্টেণ্ট মুভমেণ্ট আৰম্ভ কৰিছিল। 1974 চনত তেতিয়াৰ গুজৰাটৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী চিমনভাই পেটেলে পদত্যাগ কৰিবলগীয়া হৈছিল আৰু গুজৰাটৰ নৱনিৰ্মাণ আন্দোলনকে সম্পূৰ্ণ বিপ্লৱলৈ ৰূপান্তৰ কৰি জয়প্ৰকাশ নাৰায়ণে ইন্দিৰা গান্ধীৰ দুষ্কাৰ্যৰ বিপৰীতে এটা ডাঙৰ ৰেজিষ্টেণ্ট মুভমেণ্ট নিৰ্মাণ কৰিছিল আৰু তাৰ ফলশ্ৰুতিতে ভাৰতবৰ্ষই জৰুৰী অৱস্থাৰ দিনবিলাকক পৰাজিত কৰিব পাৰিছিল, গণতন্ত্ৰ উভতি আহিছিল। আজিৰ এই দিনটোত আমি লোকনায়ক জয়প্ৰকাশ নাৰায়ণ, ভাৰতৰ 1977 চনত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা মোৰাৰজী দেশাই আৰু ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, জৰ্জ ফাৰ্ণাণ্ডেজ, নানাজী দেশমুখৰ দৰে ব্যক্তিসকলক আমি সোঁৱৰণ কৰিছোঁ, যিসকলে ইন্দিৰা গান্ধীৰ ডিক্টেটৰশ্বিপৰ বিৰুদ্ধে আন্দোলন কৰিছিল, কাৰাগাৰত গৈছিল, ভাৰতৰ প্ৰতিবাদৰ সত্তাটো জীয়াই ৰাখিছিল আৰু ইন্দিৰা গান্ধীক জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰিছিল। মই ভাবোঁ আজিৰ মক পাৰ্লিয়ামেণ্টত আমি জৰুৰী অৱস্থা আইনগতভাৱে কিয় শুদ্ধ নহয়, নৈতিকতাৰ যিকোনো মূলবিন্দুৰ পৰা ই শুদ্ধ নহয় আৰু ভাৰতৰ সভ্যতা সংস্কৃতিৰ পৰিপ্ৰেক্ষিতত জৰুৰী অৱস্থা ভাৰতবৰ্ষত কিয় কেতিয়াও গ্ৰহণ কৰা নহয় তাৰ বিষয়ে